পুনৰ মহানগৰ আৰক্ষীক চুৰৰ চ্যালেঞ্জ গুৱাহাটীৰ মঠঘৰীয়াৰ শ্ৰীনগৰত চুৰিকাণ্ড শুকুৰবাৰে দিন দুপৰতে শ্ৰীনগৰ নিবাসী অসীম বৰুৱাৰ ঘৰত চোৰে চলালে অভিযান চোৰে লুটি নিলে সোণৰ আঙঠি নগদ ধন আৰু বহু মূল্যৱান সা সামগ্ৰী সিসি কেমেৰাত বন্দী তিনি চোৰে চলোৱা চুৰি কাৰ্য এই ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ উল্লেখযোগ্য যে এই বাসগৃহটোত প্ৰায় 6 মাহ পূৰ্বেও সংঘটিত হৈছিল চুৰিকাণ্ড গুৱাহাটীৰ মঠঘৰীয়া শ্ৰীনগৰত এই চুৰিৰ ঘটনা সংঘটিত হয় শুকুৰবাৰে দিন দুপৰতে শ্ৰীনগৰ নিবাসী অসীম বৰুৱাৰ ঘৰত চোৰে চলালে সাফাই অভিযান ছোৱালীজনী স্কুলত এনুৱেল ফাংচন আছিল আমি ৰাতিপুৱা ওলাই গলো ওলাই গৈ 12টা নহয় 11:30 মান আহিছো মানে ঘূৰি আহোতে তেতিয়া ঠিকে আছে আমি আহি পেলাই ছোৱালীজনী কাপোৰ চাপোৰ ইয়াতে খলাই পেলাই ওলাই যেতিয়া গৈছো আমাৰ সন্মুখত মানে তিনিজন মানুহ অটোখন ৰখাই পেলাই অলপ ঘূৰাঘূৰি কৰি আছে আমাৰ অলপ সন্দেহ হৈছিল হলেও আৰু ভাবিলো কেমেৰা আছে একো নহয় আৰু এনেকৈ গুচি গলো যাব লগা আছিল যেহেতু আমি 12:40 মানত ওলাই গৈছো তাৰ পিছত 12:50ৰ ভিতৰত হ'ব আমি মানে আকৌ পিছত এতিয়া কেমেৰাত পিছত চেক কৰি পেলাই চাইছো সেই তিনিজন মানুহে ঘূৰাঘূৰি কৰি আছে আৰু 1:20 মানলৈকে এজন মানুহ তাৰে মানে আহা যোৱা কৰি আছে আৰু মোৰ বুধেৰে হয়তো দুজন ভিতৰত সোমাইছে এজন চাগে বাহিৰত ঘূৰাঘূৰি কৰি আছে গতিকে মই ভাবিছো সেই দুপৰীয়া হেতু সময়তে হৈছে চুৰটো আমি 6টা মান বজাতহে ঘূৰি আহিলো আহি দেখিছো সন্ধিয়া 6টা বজাত ঘূৰি আহিছো আহি দেখিছো আপোনাৰ গেটৰ তলা লগোৱা আছে গেটৰ তলা খুলি পেলাই আহিছো আহি দেখিছো মানে গ্ৰিলখন এনে জপাই থোৱা আছে আৰু ভিতৰত মানে পুৰা লাইট জ্বলি দৰ্জা খোলা আৰু একদম গডৰেজৰ বস্তু সব বাহিৰত পৰি আছে গুৱাহাটীত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নকল সোণ আৰু নকল টকা বৰাগাঁৱত গড়চুক আৰক্ষীৰ অভিযানত জব্দ হৈছে নকল টকা আৰু সোণ 500 টকীয়া নকল নোটৰ 4টা বান্ডিল জব্দ আৰক্ষীৰ 200খন 500 টকীয়া নকল নোট জব্দ কৰে আৰক্ষীয়ে এই অভিযানত সমান্তৰালকৈ আৰক্ষীৰ অভিযানত জব্দ হৈছে 1 কিলো 400 গ্ৰাম ওজনৰ নকল সোণৰ নাও লখিমপুৰৰ বিহপুৰীয়াৰ সোহৰাব আলী নামৰ এজনক গ্ৰেপ্তাৰ অধিক তথ্যৰ বাবে সোহৰাব আলীক আৰক্ষীৰ জেৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হ'ল অধিৱেশনৰ কাৰ্যসূচী বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ঢলাই বিলত এক উখল মাখল পৰিৱেশ বান্ধৱ বাপ আই মাতৃসকলৰ হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট প্ৰদৰ্শন কৰা হয় আজি শংকৰ সংঘৰ অধিৱেশনলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অধিৱেশন থলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ আৰু এনেদৰে পহিলা দিনটোত এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল হাজাৰ হাজাৰ লোকৰ সমাগমেৰে উখল মাখল পৰিৱেশ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সতীৰ্থ সাংবাদিক বিষ্ণুৰ সৈতে সংযুক্ত হৈছো আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বিষ্ণু আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আজি উপস্থিত থাকিব শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত বিষ্ণু আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এক উখল মাখল পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশ গুৰুজনাৰ সৃষ্টিৰাজিৰে এক জীপাল পৰিৱেশ শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনত 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি সংযুক্ত হৈছো সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে বিষ্ণু আজি মুখ্যমন্ত্ৰী উপস্থিত থাকিব বিশেষ কাৰ্যসূচীত
ইয়াৰ নামেৰে মুখৰ হৈ পৰা পৰিৱেশ নিশাৰ ভাগত নামেই হ'ল শ্ৰেষ্ঠ নামৰ মহিমা অপাৰ আৰু তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা হ'ল পহিলা দিনটোত বীৰদীপ বাট নোপোৱা পৰিৱেশ ভকত বৈষ্ণৱ